আমি আমাৰ তৰফৰ পৰা আমাৰ ইলেকশ্যন এজেণ্টৰ যোগেদি পিটিশ্যন দিয়াৰ লগে লগে অভিযোগনামা দিয়াৰ উপৰিও ইয়াৰ ৰাইজেও যিহেতু এইটো এটা ৰাজহুৱা স্বাৰ্থজড়িত বিষয় হৈ গ'ল, এটা পাব্লিক ইছ্যু হৈ গ'ল, ইয়াৰ ৰাইজেও সকলোৱে চহী মাৰি স্বাক্ষৰ কৰি ৰিটাৰ্ণিং অফিচাৰক দিব লাগে যে ইয়াৰ ৰিপ'ল হ'ব লাগে, এইটো অন্যায় কৰা হৈছে। আৰু সেই যিকেইগৰাকী বিষয়া যিকেইগৰাকী স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়, তেওঁলোকৰ নামসহ দিব লাগে। পুষ্প কুমাৰ দাসে স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়। পুষ্প কুমাৰ দাস নামৰ বিষয়াগৰাকীয়ে কৈছে মানুহৰ আগত যে ভুল হোৱাটো হয়, গতিকে হাজাৰ বিজাৰ মানুহে স্বাক্ষৰ কৰি দিব লাগে যে ভুল হোৱাটো হয়, গতিকে তেওঁৰ শাস্তি হ'ব লাগে আৰু ৰিপুল হ'ব লাগে। গতিকে এই দুটা দাবী উত্থাপন কৰিছোঁ। শাসকীয় পৰ্যায়ত যিকোনো স্তৰলৈ গৈছে। ইয়াৰ উপৰিও বিভিন্ন অভিযোগ আহিছে। নাচনি এটা ভোট চেণ্টাৰত, ঠেঙাল এটা ভোট চেণ্টাৰত তেওঁলোকে CCTV কেমেৰা লগোৱা নাই, য'ত আমি 90% ভোট পাম, এইটো আমাৰ কনফিডেঞ্চ আছে। আৰু কিছুমান ভোট চেণ্টাৰত য'ত আমি বেছিকৈ ভোট পাম, আমাৰ EVMটো তেওঁলোকে অলপ আন্ধাৰ জেগাত প্লেচ কৰিছে। এইটো বহুত অভিযোগ আহিছে। গতিকে এই পিছ দুৱাৰেদি তেওঁলোকৰ মানে নিৰ্বাচন জিকাৰ কৌশল তেওঁলোকে ৰচনা কৰিব খুজিছে। কিন্তু এটা কথা ক'ব খুজিছোঁ, এইবাৰ জনতাৰ ৰায় বিজেপিৰ বিৰুদ্ধে আছে। এবাৰ বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিত বিপুল ব্যৱধানত পৰাভূত হ'ব আৰু ডিব্ৰুগড় ইতিহাস হ'ব। বিজেপিৰ চৰকাৰখনে সম্পূৰ্ণ প্ৰশাসন যন্ত্ৰটো তেখেতসকলে হাতমুঠি ৰাখিছে। কাৰণ কোনোবা এজন প্ৰশাসনিক বিষয়া হতুৱাই যিটো তেখেতসকলে এই চেণ্টাৰটোৰ যি তেখেতসকলে EVM মেচিনত যিটো 9টা ভোট থাকে, সেই 9টা ভোটটো 1 নম্বৰ দিছে, অসম জাতীয় পৰিষদ 3 নম্বৰ আছে, সেই 3 নম্বৰ 2 নম্বৰ দিছে। গতিকে এনেকুৱা ধৰণৰ বিসংগতিয়ে আমাক সঁচাকৈ প্ৰশ্নমূলক চিন হৈছে নেকি, এই বিজেপিৰ চৰকাৰখনৰ পকেটত আছে নেকি আজি এই প্ৰশাসন যন্ত্ৰটো। গতিকে আমি এটাই দাবী জনাইছোঁ যে পুনৰ এই চেণ্টাৰটো ৰিপুলিং হ'ব লাগিব। কাৰণ এই চৰকাৰখনে মানে কেনেকৈ আৰু লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টিত কেণ্ডিডেট হোৱাৰ লগে লগে এই বিজেপি চৰকাৰৰ যিগৰাকী MP খেলিছে, সেই MP গৰাকী থৰহৰি কম্পমান হৈছে, তেখেতৰ ভৰিতলৰ মাটিত কম্পিত হৈছে। গতিকে এনেকুৱা ধৰণৰ তেখেতসকলে হতাশাগ্ৰস্ত হৈ ফ্ৰাষ্ট্ৰেটেড হৈ এনেকুৱা ধৰণৰ কাম কাজ কৰি আছে। কালি আমাৰ এই ওচৰ চুবুৰীয়া এটা অঞ্চলত 3-4টাকৈ ঘৰ তেখেতসকলে অঞ্জুভৰি কৰে, যিবিলাক ঠাইত অসম জাতীয় পৰিষদৰ ভোট বেংক আছে, যিটো ঠাইত অসম জাতীয় পৰিষদে বিপুল ব্যৱধানত জয়যুক্ত হোৱাৰ সম্ভাৱনা আছে, সেই ঠাইবিলাকতে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাজ কৰি আছে। গতিকে আমি সকলোৱে প্ৰদান কৰিছোঁ যে জিলা উপায়ুক্তগৰাকী যিগৰাকী নিৰ্বাচনী আয়ুক্ত গতিকে তেখেতক আমি এটাই আহ্বান জনাইছোঁ, এই চেণ্টাৰটোৰ ভোটিং ৰিপলিং হ'ব লাগিব, অন্যথা কিন্তু আমি শান্ত নাথাকোঁ।